ও নাৰদত বিষ্ণু আচন্ত কৈ, ও বৈকুণ্ঠতো মই নাথাকোঁ ৰৈ। এ ৰাম যোগীও হিয়া এৰি সমুদায়, ও থাকোঁ ভকতৰ কীৰ্তন চাই, থাকোঁ ভকতৰ কীৰ্তন চাই। হে নাৰদ, মই বৈকুণ্ঠত নাথাকোঁ নহয়, মই যোগীৰ হিয়াতো মই নাথাকোঁ, মই কেৱল মাত্ৰ মোৰ ভকতে কৰা শ্ৰৱণ কীৰ্তন, য'ত ভকতে কীৰ্তন কৰে মই ত'তে থাকোঁ বুলি কৈছে, হয়নে? আজি এই বৈকুণ্ঠ ধামত ভগৱন্ত বিৰাজমান হৈ আছে, হয়নে নহয়? আপুনি মই কিন্তু দেখা নাই। কিয় দেখা নাই? কাৰণ আমি মায়া শৰীৰ ধাৰণ কৰি আছোঁ। আপোনাৰ মোৰ চকুত মায়া লাগি আছে, সেইকাৰণে ভগৱন্তক আমি দেখা নাই। সেইকাৰণে আমাক কি বুলি কৈছে? অ তীৰ্থ অ হেৰৌ মন, অ নালাগে যাবলৈ কাশী বৃন্দাবন। এ ৰাম বৃন্দাবনত কৃষ্ণ নাই মোহন বাহিলৈ, ও ভকতৰ মাজতে আছে হিৰৈ। এই বৈকুণ্ঠ ধামত আপোনাৰভাৱে নাই বুলি কেনেকৈ ক'ব? কাৰণ ইয়াত কাৰোবাৰ মনত বেয়া ভাৱনা আছেনে? এই মুহূৰ্তত কাৰোবাৰ মনলৈ বেয়া চিন্তা আহিছেনে? কাৰো অহা নাই। এয়াই হৈছে নামৰ মহিমা, এয়াই হৈছে ভগৱন্তৰ কৃপা। এই কথাটোকে এই মানে নাৰদে ব্যাসদেৱক বুজাই আছে যে এনেধৰণৰ যি শ্ৰৱণ কীৰ্তন, ইয়াক প্ৰাধান্য কৰি তুমি কিন্তু আগবাঢ়িব লাগিব। আৰু ইয়াৰ বিষয়ে মই এটা মহিমা কথা কওঁ শুনা, যে প্ৰভু ভগৱন্ত ইমানেই কৃপালু, যদি কোনোবা এজন ভকতে তেওঁৰ নাম লয়, ইয়াত এটা বৰ সুন্দৰ কথা কৈছে, ও ভকতে যতে কগাবৈ গুণ নাম ছয়, ও তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। ভকতে যিমান ঈশ্বৰৰ নাম লয়, হয়নে, কি কৰে বুলি কৈছে? আপুনি মই আজি যদি ৰাম বুলি কৈছোঁ, এই ৰামৰ যিটো উচ্চাৰণ কৰিলোঁ, এই নামটো ভগৱন্তই হৃদয়ত মালা হিচাপে ধাৰণ কৰে বুলি কৈছে। চাওকচোন বাৰু, আপুনি মই আৰু ৰাম বুলি কৈছোঁ, যিমানে ঈশ্বৰৰ নাম লৈছোঁ সিমানে তেওঁ মালা হিচাপে ধাৰণ কৰিছে। তেওঁ ইমানেই কৃপালু, এই পৰম মংগল নাম ইমানেই পবিত্ৰ, সেই ব্যাসদেৱ। গতিকে তুমি এই নামক প্ৰাধান্য কৰা বুলি কৈছে। গতিকে এই সমস্ত কথাখিনি কৈ তুমি তেওঁক ক'লে যে হে ব্যাসদেৱ, হেন জানি ব্যাস ঋষি তুমি সৰ্বজান, তুমি সকলোখিনি জানাই, নিৰ্মিয়ুক শাস্ত্ৰ কৃষ্ণ কীৰ্তন প্ৰধান। ভগৱন্তৰ নাম কীৰ্তনৰ প্ৰধান এভাগী শাস্ত্ৰ ৰচনা কৰা, সেয়াই হ'ব লাগিব মহাভাগৱত। যিটো শাস্ত্ৰে নাহি নাম কৃষ্ণৰ চৰিত্ৰ, উচ্ছিষ্ট গৰ্তটো কৰি শিশি অপবিত্ৰ। হয়নে বাৰু? আজি যিখন শাস্ত্ৰত ভগৱন্তৰ নাম বস্তু নাথাকে, যিটো বাক্যত ভগৱন্তৰ নাম বস্তু নাথাকে, সেই বাক্যটো চোৱা পাতনিতকৈও লেতেৰা বুলি কৈছে, হয়নে? তাৰপিছত এটি পুনৰ দৰ্শন দিলে তেওঁ এইখিনিতে গৈ যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ, শিশি বাক্যে হৰৈ পাপ জনসমূহৰ। হয়নে? ভগৱন্তৰ নামে ইমানেই পাপ নষ্ট কৰিব পাৰে, ইমানেই পাপ নষ্ট কৰিব পাৰে, আপুনি মই বোলে সিমান পাপ জীৱনত বোলে হয়তো কৰিব নোৱাৰিবও পাৰোঁ বুলি কৈছে। তেওঁৰ নামেই ইমান পবিত্ৰ, হয়নে? এক নাম যত পাপ সংঘৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নপাৰে। হয়নে? এক নামে যিমান পাপ খণ্ডন কৰিব পাৰে, সিমান পাপ বোলে আপুনি মই জীৱনত হয়তো কৰিব নোৱাৰিবও পাৰোঁ। ইমান মানে পবিত্ৰ আৰু নিৰ্মল দৰ্শন দিছে, চাওকচোন বাৰু নাৰদে ব্যাসদেৱৰ আগত। তাৰপিছত তেওঁ ক'লেগৈ যে হে ব্যাসদেৱ, ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ, কহিলোঁ স্বৰূপে বেদান্তৰো তত্ত্ব অৰ্থ। যিটো বিষয়ত ভকতি নাই, হয়নে? এতিয়া এইখিনিতে আৰু বৰ সুন্দৰ কথা এটি মনলৈ আহিছে। আমি যদি এই ধুতি চেলেং পিন্ধিছোঁ, ভকত বুলি নিজকে কৈছোঁ সমাজত, হয়নে? আপোনাৰ মোৰ যদি এই যিটো বিষয়বস্তু,
এই বিষয়বস্তুটো যদি নাথাকে, অৰ্থাৎ আপুনি মই সকলোখিনি জানো, 4 বেদ 14 শাস্ত্ৰ সকলোখিনিতে আপুনি মই পাৰ্গত, কিন্তু আপোনাৰ মোৰ হৃদয়ত ভকতি ভাৱনাটো নাই, প্ৰেম ভাৱনাটো নাই, তেতিয়াহ'লে সমস্ত কৰ্মখিনি বৃথা বুলি কৈছে। ইয়াত শাস্ত্ৰই কৈছে যে ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰো তত্ত্ব অৰ্থ। এইটো হৈছে বেদান্তৰো অৰ্থ, হয়নে? সেইকাৰণে আপোনাক মোক কৈছে যিকোনো কাম কৰিবলৈ ল'লে প্ৰেম আৰু ভক্তি ভাৱনা আপোনাৰ মোৰ থাকিব লাগিব দেই, নিষ্কাম ভাৱনা লাগিব, এই বিষয়টো কৈছে। তাৰপিছত তেওঁ পুনৰ ক'লেগে যে হে নাৰদ, ভকতিষি কৰৈ সংসাৰৰ দুখনাশ, ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। এতিয়া তেওঁ সেই ভকতিৰ মহিমা ক'বলৈ যাওঁতে কি কৰিলেগে, নাৰদে তেওঁ উপৰি জন্মৰ কাহিনীটো ব্যাসদেৱৰ আগত শ্ৰৱণ কৰোৱালে। বোলে হে ব্যাসদেৱ, ভকতিৰ ইমান মহিমা আছে যে মোৰ উপৰি জন্মৰ কাহিনীটো মই তোমাক কৈছোঁ শুনা। এনেকে বুলি কৈ তেওঁ আৰম্ভ কৰিলে যে মই এজন দাসীৰ পুত্ৰ আছিলোঁ। দাসীৰ পুত্ৰ থাকোঁতে মোৰ মা এগৰাকী দাসী আছিলে, আৰু সেই আমাৰ একেবাৰে অৱস্থাটো খুব দুৰ্বল আছিলে, দুখীয়া আছিলোঁ আমি একেবাৰে, হয়নে? এনেধৰণে তেওঁ নিজৰ পূৰ্বজন্মৰ কথাটো ক'বলৈ আৰম্ভ কৰিলে। আৰু তেতিয়া তেওঁ কি বুলি কৈছে, এদিন কি হ'ল, তেওঁলোকৰ গৃহলৈ 4জন সন্ত আহিলে। 4জন সন্যাসী আহি সেই নাৰদৰ ঘৰত বাৰিষাৰ 4 মাহ সময় আশ্ৰয় বিচাৰি তাতে তেওঁলোক থাকিলে। আৰু সেই থাকোঁতে তেতিয়া নাৰদৰ বয়স আছিল 5 বছৰ মাত্ৰ। তেতিয়া সেই সন্যাসীসকলে সদায় ঈশ্বৰৰ নাম গুণ কীৰ্তন কৰে, ঈশ্বৰৰ কথা আলোচনা কৰে। এনেধৰণে আলোচনা কৰোঁতে কৰোঁতে নাৰদে কি হ'ল, সেই সন্তসকলৰ সংগ পাই ভগৱন্তৰ যিটো ভক্তি বা ভগৱন্তৰ যিটো জ্ঞান, এই পৰম জ্ঞানটো তেওঁ সেই সন্তসকলৰ পৰা পাবলৈ আৰম্ভ কৰিলে। আৰু এনেকৈ তেওঁ 4 মাহ ধৰি এনেকৈ শ্ৰৱণ কৰোঁতে কৰোঁতে নাৰদৰ ভগৱন্তৰ প্ৰতি মনটো ধাবিত হ'বলৈ আৰম্ভ কৰিলে। আৰু যেতিয়া 4 মাহটো গুচি গ'ল, তেতিয়া সেই সন্তসকলে কি কৰিছিলে, তেওঁলোকৰ গৃহ এৰি পুনৰ অন্য এটা ঠাইলৈ যাবলৈ যেতিয়া ল'লে, নাৰদে চৰণত পৰি পৰি সেৱা কৰিলে যে হে সন্তসকল, তোমালোকে মোক এনেকৈ এৰি থৈ নাযাবা, মোক আৰু ভক্তি জ্ঞান দিয়া, তোমালোক যদি গুচি যোৱা মোৰ জীৱনটো অন্ধকাৰ হৈ পৰিব। এনেধৰণে কওঁতে তেওঁ তেতিয়া সেই 4জন সন্যাসীয়ে নাৰদক বিভিন্ন ধৰণে ভকতি জ্ঞান প্ৰদান কৰিলে। তেওঁলোকৰ লগত যাব বিচাৰিছিলে, কিন্তু মানা কৰিলে। ইয়াত বৰ এটি সুন্দৰ দৰ্শন আছে, আমি এই দৰ্শনটো অকণমান পিছলৈ ৰাখিম, পিছত আলোচনা কৰিম। বাৰু বাকীখিনি কথা কৈ লোৱা হওক। যেতিয়া এনেধৰণে সৎসংগ পালে, নাৰদে 5 বছৰৰ পৰাই ভকতি আচৰণ কৰিবলৈ আৰম্ভ কৰিলে, হয়নে বাৰু? এতিয়া চাওকচোন। আৰু সেই নাৰদে গৈ পেলাইনি কৈছেগৈ বোলে মোৰ এনেধৰণে যেতিয়া মই পিছত সন্যাসী হৈ গুচি গ'লোঁ, তেতিয়া ভগৱন্তক ধ্যান কৰি থাকোঁতে থাকোঁতে মই হৃদয়ত দৰ্শন পালোঁ। দৰ্শন পোৱাৰ পিছত আকাশবাণীয়ে পুনৰ তেওঁ ক'লে বোলে নাৰদ, ইহ জনমত তোমাৰ ভগৱন্তৰ প্ৰাপ্তি নহ'ব, পিছৰ জনমতহে তুমি ভগৱন্তৰ পাৰিষদ নাৰদ হিচাপে জন্মগ্ৰহণ কৰিব পাৰিবা। এনেধৰণে তেওঁক আকাশবাণীয়ে জনালে। জনোৱাৰ পিছতে তেওঁ সেই হাবিলৈ গৈ ধুনীয়াকৈ ভগৱন্তক তেওঁ গোটেই জীৱনটো সাধনা কৰিলে। সাধনা কৰি সেই দেহটো সময়ত ত্যাগ কৰি ভগৱন্তৰ পৰা তেওঁ নাৰদ হিচাপে পিছৰ জন্মত নাৰদ হিচাপে জন্ম হ'ল। এতিয়া চাওকচোন বাৰু, ভকতিৰ ইমান মহিমা আছে। সেইকাৰণে কৈছে জীৱৰ মৰণ নাই, কিন্তু সংস্কাৰ আৰু গতি আছে বুলি কৈছে। আপোনাৰ হওক আমাৰ সংস্কাৰ আৰু গতি আছে দেই। আপুনি মই এইটো জন্মৰ একো বস্তু লগত নিব নোৱাৰোঁ, কিন্তু জীৱ হিচাপে আপুনি মই কৰ্মফলটো লৈ যাব পাৰিম, অৰ্থাৎ সংস্কাৰটো লৈ যাব পাৰিম বুলি কৈছে। বোলে সংস্কাৰটো কেনেকৈ গতি হয়, ইয়াৰ এটা উদাহৰণ লওঁ চমুকে আমি। জড়ভৰত ইয়াৰ উদাহৰণ, হয়নে? ইয়াৰ উদাহৰণ হৈছে ধ্ৰুৱ, ইয়াৰ উদাহৰণ হৈছে প্ৰহ্লাদ,
তেওঁলোকে অকল এই মানে এইটো জনমতে ভকতি পোৱা নাই, বহু জনমত ভকতি কৰি আহিছে, তেওঁলোক পুণ্য লৈ আহিছে, হয়নে? সেইকাৰণেতো 5 বছৰ বয়সৰ পৰা ভকতি পাইছে। ইমান সহজ নেকি, হয়নে নহয়? সেইকাৰণে কৈছে আপোনাৰহাবক, সেইকাৰণে প্ৰথমতে কোৱা হৈছিল বহু জনমৰ পুণ্য থকাৰ কাৰণে আপোনাৰহাবে আজি এই অনুষ্ঠান ভাগ পাইছে, হয়নে বাৰু? সেইকাৰণে কোৱা হৈছে এই কথাখিনি। তেতিয়া তেওঁলোকে সেই বিষয়বস্তুটো, সংস্কাৰটো আপুনি ময়ো লগত লৈ যাব পাৰোঁ, হয়নে? আপুনি মই 84 লক্ষ যোনিত অতিক্ৰম কৰি কৰি মানুহৰ শৰীৰটো পাইছোঁহি, হয় নহয়? সেইকাৰণে মানুহৰ শৰীৰত সমস্ত জীৱৰ আচৰণবিলাক আছে। আপোনাৰভাৱে চাবচোন, সকলোখিনি আছে। জীৱ জন্তুবিলাকৰো তামসিক গুণটো আছে, আপোনাৰ মোৰো আছে। সিহঁতেও 3 গুণত আছে, আপুনিও ময়ো আছোঁ, হয়নে? গতিকে এই বিষয়বিলাক বহুত গভীৰ। সেইকাৰণে আমাক কৈছে, যিসকল লোকে কথাই প্ৰতি কাজিয়া কৰে, খেংখেঙাই থাকে, সেইসকল বোলে চিধাই চিধাই কুকুৰজনীৰ পৰা আহিছে বুলি কৈছে দেই। তেওঁলোক পূৰ্বজন্মত কুকুৰ আছিল বুলি কৈছে। কেলে? কুকুৰে জ্ঞাতি হিংসা কৰে, খেং খেং খেংকৈ কাজিয়া কৰি থাকে, হয়নে? আপোনাৰ মোৰ এই স্বভাৱটো আছে যদি এৰিব লাগে ইয়াতে দেই। নহ'লে সেই কুকুৰৰ যিটো আচৰণ, যিটো সংস্কাৰ, এইটো আপুনি মই লৈ আহিছোঁ বুলি কৈছে। এই যিটো ব্যৱস্থা, এইটো যাতে আমাৰ অকণমান আঁতৰত থাকে, এই বিষয়বস্তুটো আমি লক্ষ্য কৰিব লাগিব। এই কথাখিনিকে কৈ কৈ তেওঁ উপৰি জন্মৰ এই সুন্দৰ কাহিনীটো প্ৰকাশ কৰিলে। কৰাৰ পিছত তেওঁ ক'লে যে হে ব্যাসদেৱ, তুমি এনেধৰণে ভগৱন্তৰ নাম বস্তু প্ৰকাশ কৰি মহাভাগৱত শাস্ত্ৰ প্ৰকাশমান কৰা, যাতে জীৱৰ গতি হয়, হয়নে? এতিয়া ইয়াৰ পৰা আমি কি বুজিব পাৰোঁ? সন্তৰ সংগতি, ভকত সেৱা, হয়নে? সন্তসকলৰ সংগ সদায় আপুনি মই ল'ব লাগিব। ইয়াৰ এটা বৰ সুন্দৰ কাহিনী আছে যে সৎসংগ ল'লে আপোনাৰ মোৰ কি লাভ হয়। যুৱ বন্ধুসকলেও অলপমান আহক নামঘৰলৈ, আমি অকণমান পিছতে কাহিনীটোৰ দ্বাৰা আপোনাৰ মোৰ জীৱনৰ এই পৰম অমূল্য সম্পদখিনিৰ কথা অকণমান আলোচনা আগবঢ়োৱা হ'ব। গতিকে এতিয়া অকণমান পাঠ হওক কৃষ্ণ।